নমস্কাৰ আপোনালোকে চাই আছে অসম টাইম লৈ আহিছো এটা বিশেষ খবৰ ট্ৰেক্টৰৰ জয়জয়কাৰৰ সময়তো হাল গৰুৰে কৃষি কৰ্ম এগৰাকী খেতিয়কৰ 60 বছৰ ধৰি হাল গৰু এৰা নাই নলবাৰী ফুলগুৰিৰ কৃষক উত্তম বৰ্মনে নাঙলৰ ফালেহে উৰ্বৰা কৰি ৰাখে কৃষিভূমি সকলো দিশতে কেৱল মাত্ৰ পৰিৱৰ্তনে স্থায়ী হোৱাৰ দৰে কৃষি ক্ষেত্ৰলৈও নামি আহিছে অভূত পৰিৱৰ্তন পূৰ্বৰ হাল গৰুৰ ঠাইত মাটি চহ কৰা কাম দখল কৰিলে ট্ৰেক্টৰে পৈৰাম অৰ্থাৎ কুৰৰ কাম প্ৰায় নোহোৱাই হ'ল পূৰ্বৰ কাৰেনি হামাৰ বৰণ পেক আদি গুছি এদিনতেই খেতি শেষ কৰা প্ৰক্ৰিয়া হ'ল ফলত হাবৰাং সৰু সৰু কেঁচু কুমতিৰ উপজাপথ বন্ধ হ'ল পথাৰৰ বন পচাৰ সুবিধা নোহোৱা হ'ল হাতে পাছে প্ৰাকৃতিকভাৱে সাৰ জন্মৰ বাট বন্ধ হৈ পৰিল ইয়াৰ পৰিপূৰক হিচাপে মানুহে ব্যৱহাৰ কৰিব লগা হ'ল কৃত্ৰিম সাৰ কীটনাশক আদি এনে আৱশ্যম্ভাৱী পৰিৱৰ্তনৰ মাজতো বিগত 60 বছৰ ধৰি পৰম্পৰাগত হাল গৰুৰে খেতি কৰি আহিছে নলবাৰীৰ এজন খেতিয়কে এই সন্দৰ্ভত আগবঢ়ালো জ্যেষ্ঠ সাংবাদিক আব্দুল মজিদে যুগুত কৰা এক বিশেষ প্ৰতিবেদন এই আদৰ্শ খেতিয়কজন হ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টি পূৰ্বৰ ধৰ্মপুৰ ফুলগুৰি গাঁৱৰ উত্তম বৰ্মন গাঁওখনৰ কালাপাৰা চুবুৰীৰ প্ৰয়াত উপেন বৰ্মনৰ পুত্ৰ এইজন উত্তম বৰ্মনৰ বৰ্তমান বয়স 70 বছৰ পাঠশালাৰ দেওনা এৰাৰ পাছৰে পৰা অৰ্থাৎ 10 বছৰমান বয়সতে নাঙলৰ মুঠিত ধৰিছে সেই তেতিয়াৰ পৰাই পিতৃৰ লগত হাল বোৱা আৰম্ভ কৰাৰ লগতে কৃষি কৰ্মৰ লগত সকলো দিহা কৌশল শিকি লয় সেই সময়ত কৃষি সূত্ৰেই তেওঁলোক চহকী আছিল বংশানুক্ৰমিকভাৱে তেওঁলোকৰ 18 বিঘা কৃষিভূমি আছিল কিন্তু পিতৃৰ মৃত্যুৰ পাছত তেওঁলোকৰ 3 ভাইৰ মাজত ভাগ হৈ প্ৰতিজনৰে ভাগত পৰে 6 বিঘাকৈ কৃষিভূমি ইয়াৰ মাজত বাকি 2 ভাতৃয়ে আন্ধৰণে সংস্থাপিত হয় যদিও উত্তম বৰ্মনে পিতৃৰ পদাংক অনুসৰণ কৰি কৃষিকে জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰে আনকি তেওঁ হালৰ গৰু আৰু নাঙলো বাদ নিদিলে এনেদৰে হাল গৰুৰে কৃষি কৰি এই কৃষকজনে নিজৰ পৰিয়াল চলায় অৱশ্যে এতিয়া তেওঁৰ দুজনকৈ পুত্ৰ জয়ন্ত বৰ্মন আৰু ৰঞ্জিত বৰ্মনে আন্ধৰণে উপাৰ্জনত নামি দেউতাকক পৰিয়াল চলোৱাত সহযোগ কৰি আহিছে ইপিনে বিজু নামৰ একমাত্ৰ জীয়ৰীগৰাকীকো এই ধৰণে কৃষি কৰি ইতিমধ্যে বিয়া দিছে উল্লেখ্য যে বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলত এই পৰ্যন্ত হাল গৰুৰে কৃষি কৰ্ম চলাই থকা এজন উত্তম বৰ্মনে একমাত্ৰ খেতিয়ক যোৱা 9 জুনত ফুলগুৰিৰ ওচৰৰ শনিৰুদ চকৰ ওচৰত এখন কঠীয়াতলিত হাল বাই থকা অৱস্থাত খেতিয়কজনে আনন্দ প্ৰকাশ কৰি কয় যে নাঙল গৰুৰে হাল বোৱা মজাই বেলেগ ই কেৱল খেতিখনকে ভাল নকৰে খেতিপথাৰখন উৰ্বৰা কৰি ৰাখে লগতে খেতিয়কৰ স্বাস্থ্য ভালে ৰাখে ইপিনে ট্ৰেক্টৰ আৰু হাল গৰুৰে খেতি কৰাৰো আকাশ পাতাল পাৰ্থক্য থকা বুলি কৃষকজনে প্ৰকাশ কৰে ইপিনে জীৱনৰ সুদীৰ্ঘ 60 বছৰকাল হাল গৰুৰে কৃষি কৰ্ম চলাই অহা উক্ত কৃষকজনে তেওঁলোকৰ দৰে প্ৰকৃত খেতিয়কসকলৰ ওপৰত কৃষি বিভাগ অথবা চৰকাৰৰ চকু নপৰে সংশ্লিষ্ট কৃষি বিভাগ বা স্থানীয় জনপ্ৰতিনিধিৰ উত্তম বৰ্মনৰ দৰে আজীৱন কৃষকজনে এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই লগতে কৃষি বিভাগৰ পৰা বিধান বা আন কোনো সুবিধাই পৰ্যন্ত লাভ কৰা নাই উল্লেখ্য যে অসম চৰকাৰৰ বিয়াগুম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিজৰ সমষ্টিৰ এইজন আজীৱন খেতিয়কৰ ওপৰত চকু পৰিবনে সেই আগলৈ লক্ষণীয় হৈ ৰব মোৰ নাম শ্ৰী উত্তম বৰ্মন মই পাঠশালা স্কুলৰ পাছ কৰাৰ পৰাই তাৰ পৰাই এৰিলোঁ এৰি পেলাই পিতেৰ লগত 5-6 বছৰমান থাকিলোঁ তাৰ পৰাই পিতেৰ পৰাই এইখিনি আভা পালোঁ এনেকৈ কৰিবি কামখিনি এনেকৈ গৰু দিবি গৰু হাল নিদিবি মই সেই ভাবি গৰু হাল এৰা নাই বাকীটো আৰু গৰু নাই বাকী এতিয়া খেতি ট্ৰেক্টৰে লগাই গৰু দি লক্ষ্য নকৰে এই ট্ৰেক্টৰ লগাৰ পৰা আপোনাৰ কেঁচে কুমটি মাছ মৎস্য চব তিতি গৈছে একো নাই আৰু খেতিও হালবৰ দৰে নহয় হালবৰ দৰে কিয় নহয় আপোনাৰ হালেদি পালোঁ অসমান জেগা হ'ল হাল বাই দিলোঁ কামৰা মৈ দিলোঁ দি উঠি মৈ দিলোঁ মৈ দিয়াৰ পিছত আপোনাৰ লেটকা দিলোঁ দি এনেকৈ খেতি কৰিলোঁ কেঁচে কুমটি হ'ল হাল বাই দিলি হাবৰাঙা হ'ল মাটিখিনি একদম ক'লা হৈ আহিল আপোনাৰ কমত হ'ল যেতিয়া সেনেকৈ আপুনি ট্ৰেক্টৰ দি ৰুব তেতিয়া সেইবিলাক ধ্বংস হৈ গ'ল ধ্বংস হৈ গ'ল একো নাই হালৰ সুবিধা এইটোৱে আমি হালেদি এনেধৰণৰ বাওঁ কাৰে লওঁ তাৰ পৰাই হামাৰ বাই দিওঁ তাৰ পৰাই অসমান হ'ল মৈ দিলোঁ কামৰা কৰি তাৰ পৰা লেটকাই মৈ দিলোঁ আপোনাৰ বঢ়িয়া হ'ল কেইদিনমান পিছত পেক দিলোঁ আৰু এটা সৌন্দৰ্য কি পুৱাই আমি উঠিলোঁ অভ্যাস হাল থকা মানে আপোনাৰ পুৱা 4টাতে উঠিব লাগিব
উঠি আপুনি গৰুক দানা পানী খুৱাই সৌন্দৰ্যকৈ নিয়ক, পথাৰত চাহ দিব, কিবা দিব, জলপান নিব, তাতে খালোঁ আৰু 12টা 11টাত হাল মিলিলোঁ, গুচি আহিলোঁ। অলপ যিহেতু চাহ পানী খাই আপোনাৰ আৰু এটা স্বাস্থ্যৰ কাৰণেও মানুহখিনিৰ ভাল, বেমাৰ আজাৰো বহু কমি থাকে। আৰু এতিয়া যে এইবিলাক হৈছে চব এই কৰ্মটো এৰাৰ পৰাই, হাল বা মানুহ এৰাৰ পৰাই, ৰোৱনী এৰাৰ পৰাই, চব এৰাৰ পৰাই আপোনাৰ একো নোহোৱা হৈছে, দুৰ্ভিক্ষ হৈ গৈছে। এতিয়া খেতি কৰা মানুহে নাই। এই আৱাখিনি বৰ্তমান মই কৰি আছোঁ, তাতে চাই উম্মাইটো যদি জানাই কৰিও আছে, ইয়াৰ ব্যক্তিগত নাই। সেই তাৰেদি বাই মই ভাল নাপাওঁ, আমি হালেদি বাই ভাল পাওঁ, এইটো অভ্যাস আহিছে। ইয়াৰ কেঁচে গুমটি ট্ৰেক্টৰ দি বালি একো নাথকে, তাৰ মৎস্যৰ গুটি একো নাই, বিৰিঙৰ গুটি নহ'ল। গতিকে আমি এইখিনি মই নিজে জানাত মই হালখান এৰি দিয়া নাই। পৰিয়ালটোৰ মোৰ এতিয়া আপোনাৰ মোৰ নাই, মা দেউতা ঢুকাল। এতিয়া মোৰ পৰিয়ালটোৰ আছে ল'ৰা দুটা, আকৌ এটা কোম্পানীত থাকে, কাপোৰ কোম্পানীত, আৰু এটা ল'ৰা থাকে নলবাৰীত ডক্তৰ এটাৰ লগত। গতিকে মাটি বাৰীও মোৰ সেনেকৈ নাই। 3টা ভাই ভাগ হৈ আপোনাৰ 6 বিঘাৰ মাটি পাইছোঁ, সেইখিনি কিবাকৈ কৰি আছোঁ। চৰকাৰৰ পৰা মই কিন্তু আকৌ বনাই, ঘৰো বনাই, কিবাও বনাই, আকৌ বনাই, বাকী লাইন চাইন এইখিনি পাইছোঁ, বাকী আৰু আকৌ বনাই। আৰু এই কৃষকৰ বুলি এইবাৰ 1 কটা না 2 কটা পালোঁ, এই আপোনাৰ 2000কৈ না 3000 কৰি এইখিনি পইচা পাইছোঁ। বাকী আৰু ইনকৰি চলি আছোঁ মই। পৰিয়ালটোৰ আৰু মোৰ ল'ৰা দুটা, সেই ছোৱালী এটা আছিল, বিয়া দিছোঁ আপোনাৰ কুমৰিকাটাত। ডাঙৰ ল'ৰাটো ৰঞ্জিত বৰ্মন আপোনাৰ কাপোৰ কোম্পানীত থাকে, আৰু জয়ন্ত বৰ্মন আমাৰ মনোজ বৰ্মন ডাক্তৰ মনোজ বৰ্মন তাৰ লগত, তেখেতৰ লগত থাকে। দৰমহা কিবা অলপ এনেই দিয়ে, সেইটো দি নুকলো এনেই ইনকৈ আমি আৰু পৰিয়ালটো ইনকৈ চলি আছোঁ। গোটেই ঘৰো নাই, একো নাই, গোটেই আপোনাৰ হ'লে চাওকচোন চিন্তা কৰি। চাওক ইমান দিনে মানুহখিনি আমাৰ ফুলগুৰি গাঁৱৰ মেম্বাৰবিলাকো দেখা পাই আছে। মই কওঁ মই কিয় নাপাওঁ এই বস্তুবিলাক, ইমান কষ্ট কৰি ঘৰ কিয় নাপাওঁ, কি কাৰণ? মেম্বাৰেতো হ'ব বুলিয়ে কয়, কিন্তু তাৰ স্বাস্থ্য পূৰণবিলাক চব কৰি আছে। আপোনালোকৰ মেম্বাৰ কোন, নাম কি? মেম্বাৰটো আমাৰ কৃপা বৰ্মন। কৃপা বৰ্মন কি কয় ঘৰটোৰ ক্ষেত্ৰত? এতিয়া আপোনাৰতো ফটো চটো গোটেই নিয়ে থাকে, আইবতী, কিন্তু লেখিও নাই, কিন্তু একো নাই, হ'ব বুলিও কয়, একো নাই সেইবিলাক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।